আজি মই পোনপ্ৰথমে যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আলম ডাঙৰীয়াক আন্তৰিকতাৰে মোৰ অন্তৰৰ পৰা ৰাজনৈতিক ভৱিষ্যত উত্তৰণৰ মই কামনা কৰিছো। যি যাত্ৰা তেওঁ কৰি আছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, যুৱ কংগ্ৰেছে যি যাত্ৰা আনি আজি এই শিল্পগ্ৰাম প্ৰাংগণত এইখিনিত উপস্থিত হৈছে, মই আন্তৰিকতাৰে তেওঁলোকলৈ ৰাজনৈতিক উত্তৰণৰ কামনা কৰিছো। এতিয়া মই বেছি দীঘলীয়া নকৰো, দুটামান কথা সাম্প্ৰতিক সময়ত কংগ্ৰেছ দলক কিয় শক্তিশালীভাৱে আমি আগুৱাই লৈ যাব লাগে তাৰ কেইটামান কথা কেৱল যাত্ৰাত আহিলে নহব, যাত্ৰাৰ পৰা এই কথাবিলাক লৈ যাব লাগিব। মই আজি ইয়াত বহি থকা সন্মানীয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই হাজাৰ হাজাৰ লোকক মই প্ৰশ্ন কৰিব বিচাৰিছো যে আপোনালোকে সন্মানেৰে গণতান্ত্ৰিক অধিকাৰ লৈ অসমত জীয়াই থাকিব বিচাৰিছেনে নাই? বিচাৰিছেনে নাই? যদি বিচাৰিছে আৰু 2 মাহৰ পিছত ইয়াত গণতান্ত্ৰিক পদ্ধতিৰে যি নিৰ্বাচন হব, এই নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰি অসমত যি বিভাজন, বিদ্বেষ, হিংসা, ঘৃণাৰ যি বাতাবৰণ সৃষ্টি কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত, তাত উফৰাবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে যুঁজিম নে নুযুঁজিম? যুঁজিম নে নুযুঁজিম? যুঁজ এখন হব নে নহব? তেতিয়াহ'লে আজি আমি সংকল্প লোৱা হওক যে বিভিন্ন ভয় আৰু ভীতিৰে, বিভিন্ন প্ৰলোভনেৰে অসমৰ এইসকল যুৱকক, যুৱ সমাজৰ ভৱিষ্যত অন্ধকাৰলৈ লৈ গৈ অসমত বিজেপি চৰকাৰে যে বিভাজনৰ ৰাজনীতি কৰিছে তাক ওফৰাবৰ কাৰণে অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যুৱ কংগ্ৰেছ, NSY, মহিলা কংগ্ৰেছ, সেৱা দল, য়ং ব্ৰিগেড, সামাজিক মাধ্যম, উঠৰলৈকে প্ৰত্যেকে দায়িত্ব ল'ব লাগিব। লাগবনে? এইবাৰ চৰকাৰ কাৰ হ'ব? কংগ্ৰেছৰ হ'ব নে নহ'ব? যদি কংগ্ৰেছৰ চৰকাৰ হ'ব লাগে তেতিয়াহ'লে ভয় আৰু ভীতিগ্ৰস্ত হলে নহ'ব। হিমন্ত বিশ্ব শৰ্মাই যদি ভয় খুৱায়, এই ভয় আমি প্ৰতিহত কৰি আমি এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ আমি গঢ়িবৰ কাৰণে চেষ্টা কৰিব লাগিব, য'ত হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ ৰঙা চকুক আমি ভয় নকৰো। কৰিম নেকি? সেইকাৰণে মই আপোনালোকক কৈছো, নিৰ্বাচনৰ আগত বিভিন্ন কথা আহিব। আজি অলপ আগতে আপোনালোকে হতাশ নহব, আমাৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ মনৰ কিবা ক্ষোভত দললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে যেন কংগ্ৰেছৰ এতিয়াও মুখ এৰিব নোৱাৰি মুখপাত্ৰ হিচাপে যিবিলাক কথা কৈ আছে, মই আপোনালোকক এটা ভাল খবৰ দিছো। ভূপেন বৰা ডাঙৰীয়াই মনৰ ক্ষোভ দলত কৰিছিলে আৰু দলৰ নেতৃবৃন্দ যেতিয়া গৈছিলে পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিছে। গতিকে ভূপেন বৰা ডাঙৰীয়ালৈ আমি এটা উষ্ম আদৰণি ইয়াত জনাইছো। আমি জানো যে তেখেতৰো ইয়াত দলত কণ্ট্ৰিবিউচন আছে। এইবিলাক কথা লৈ মুখ্যমন্ত্ৰীয়ে কি কৈছে, 2-এজন হালধীয়া সাংবাদিকে কি লিখিছে ছচিয়েল মিডিয়াত, ইয়াক লৈ আপোনালোকে কেতিয়াও বিচলিত নহব। আমি কংগ্ৰেছ কি কাৰণে কৰিছো, এটা বিচাৰধাৰাৰ কাৰণে কৰিছো, হয়নে নহয়? আমি কংগ্ৰেছৰ যিটো বিচাৰধাৰা, এই বিচাৰধাৰাত আমি হিন্দু হলে যেনেকৈ মন্দিৰত যাব পাৰো, মুছলমান যেনেকে মছজিদত যাব পাৰে, খ্ৰীষ্টিয়ান যেনেকে গীৰ্জাত যাব পাৰে, আৰু আমি নামঘৰত যেনেকে যাব পাৰো, তেনেকুৱা এখন সংবিধানৰ ৰক্ষক হিচাপে আমি দায়িত্ব ল'ব লাগিব। ল'বনে নল'ব? গতিকে মই আপোনালোকক, বিভিন্ন বক্তা ইয়াত আছে, আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজিব লাগিব, প্ৰলোভিত নহব। এফালে 1250 টকা দি দৈনিক 41 টকাকৈ দিছে, আৰু আনফালে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ধাৰৰ বোজা 52,000 টকাকৈ দি 142 টকা দৈনিক জেপ কাটি লৈ গৈছে, হয়নে নহয়? সেইকাৰণে আপোনালোকক হিমাংশু দাসে এটা গান লিখিছিলে যে চামুচাৰে দে বেলচাৰে লৈ গৈছে। আৰু এইবাৰ আমি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁ চবতছে ভয়াতুৰ মানুহ। মই আপোনালোকক কওঁ শুনক, হিমন্ত বিশ্বৰ নিচিনা ভয়াতুৰ মানুহ আছে নেকি অসমত? আছে নেকি? যেতিয়া যেতিয়া ভয় খায় পুলিচ লগাই দিয়ে, যেতিয়া যেতিয়া ভয় খায় ইনকাম টেক্স লগাই দিয়ে, দিয়ে নে নিদিয়ে?
আৰু হিমন্ত বিশ্ব শৰ্মাই ভালকে বুজি পাইছে যে তেওঁৰ ৰাজনৈতিক যিবিলাক চল চাতুৰি আৰু ভেলকিবাজি অৱসান হোৱাৰ ৰাস্তাত গৈ আছে। সেই আমাৰ মানুহবিলাকক প্ৰলোভিত কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিব। আপোনালোক প্ৰলোভিত নহব। হিমন্ত বিশ্ব শৰ্মাই এফালৰ পৰা অসমখন বুক ৰাখে গিলিছে। আজি আমাৰ যাত্ৰাত যাব। মই জুবেৰ আলম ডাঙৰীয়াক আকৌ মই ধন্যবাদ জনাইছো যে অসমৰ সহজ সৰল মানুহবিলাকক হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীয়ে লুণ্ঠন কৰা কথাবিলাক গাঁৱে গাঁৱে যেতিয়া আমি জনাই দিছো, হিমন্ত বিশ্ব শৰ্মাৰ মাথাই কাম কৰা নাই। আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে অসমক লুণ্ঠন কৰা সম্পত্তিবিলাক যেতিয়া আমি দেখাবলৈ গৈছো, তেওঁ গৌৰৱ গগৈক পাকিস্তানী লিংকৰ কথা কয়। আমি গৌৰৱ গগৈক পাকিস্তানী লিংকৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাক আজি সুধিব বিচাৰিছো যে তোমালোকে যে এই মিছা কথাবিলাক কৈ গৌৰৱ গগৈৰ যে মানহানি কৰাত তোমালোকে যি লাগিছা, তোমালোকে ডাবল ইঞ্জিনৰ চৰকাৰ, কিয় তেতিয়াহ'লে গৌৰৱ গগৈক তোমালোকে এৰেষ্ট কৰিব পৰা নাই? মানুহক বুৰ্বক সজাব বিচাৰিছা। তেওঁৰ হাতত ৰিপৰ্ট কাৰ্ড নাই। আমি যেতিয়া সুধো যে কিমান লাখ মানুহক চাকৰি দিলা, তেতিয়া তেওঁ কয় গৌৰৱ গগৈ পাকিস্তানী লিংকৰ কথা কয়। দুৰ্ভাগ্যজনক কথা। মই অসমৰ সুধী সমাজক আজি আহ্বান জনাইছো যে আমি এনেকুৱা এখন পৃথিৱীত জন্ম হৈছো, আমি এনেকুৱা এখন অসমত জন্ম হৈছো য'ত ঘৃণাৰ প্ৰশ্ৰয় নাই। ইয়াত মিলা প্ৰীতি আৰু সম্প্ৰীতিৰ কথা চলে, য'ত মীৰা বৰঠাকুৰ আৰু জুবেৰ আহমেদে একেলগে আমি একে জেগাত বহি চাহ খোৱাৰ বাতাবৰণ আছে। কিন্তু দুৰ্ভাগ্যজনক কথা, আজি মুখ্যমন্ত্ৰীয়ে অতি নিলজ্জভাৱে কৈছে যে কংগ্ৰেছ এটা মিয়াৰ দল বুলি তেওঁ কবলৈ কৈছে, আৰু তেওঁ কৈছে যে অহা 5 বছৰত কংগ্ৰেছত 2টা কলহ থাকিব, এটাত ছাগলীৰ মাংস আৰু আন এটাত বেলেগ থাকিব বুলি কৈছে। মই আজি আপোনালোকক ইয়াৰ পৰাই কৈছো যে আহক আমি এনেকুৱা অগণতান্ত্ৰিক অভদ্ৰ কথা কোৱা মুখ্যমন্ত্ৰীক ভৎসনা দিওঁ। হিমন্ত বিশ্ব শৰ্মাক আমি ভৎসনা দিওঁ যে তেওঁ কৈছে যে কংগ্ৰেছত কেৱল 2জন হিন্দু মানুহ থাকিব, বাকী সকলোবিলাক মুছলমান মানুহ থাকিব বুলি কৈ আৰু 2টা কলহৰ কথা কৈছে। মই অসমৰ ৰাইজক আহ্বান জনাইছো যে এনেকুৱা অভদ্ৰ, এনেকুৱা অশুভ কথা কোৱা মুখ্যমন্ত্ৰীক চাবিচক উৎখাত কৰাৰ দায়িত্ব অসমৰ ৰাইজে ল'ব লাগিব, আৰু বুথত আমাৰ বুথৰ কৰ্মীসকলে ল'ব লাগিব। ল'বলে নলয়। আৰু দ্বিতীয় এটা কথা কৈছো যে অসমৰ ৰাইজে নিজক নিজে প্ৰশ্ন কৰক যে এইজন হিমন্ত বিশ্ব শৰ্মাৰ দিনত দলং ঠিকেই বনাইছে, 1250 টকা ঠিকেই দিছে, কিন্তু প্ৰত্যেকজন 356 লাখ মানুহৰ মূৰৰ ওপৰত 56,000 টকাকৈ ধাৰৰ বোজা দিছে নে নাই? 16,000 চাকৰিৰ কাৰণে 42 লাখ এনেকুৱা যুৱকে চাকৰি এপ্লাই কৰিছে নে নাই? মহিলা সবলীকৰণৰ কথা কয়, য'ত আজি তাৰিখত অসমত তেওঁলোকে এতিয়া ভূপেন বৰা ডাঙৰীয়া লখিমপুৰ কলেজত যাওঁতে মহিলা মহালিন ইংগিত দিয়া বুলি কথা কবলৈ আহে। মই আজি হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰা শুনিছো, তোমালোকে যোন মৰিয়াভাগ মৰিয়াই হত্যা কৰিছিলা, তেতিয়া ন্যায়ৰ কথা ক'ত কৈছিলে? চাকৰি কেলেংকাৰীৰ বাবে ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰিবলগীয়া হ'ল, তেতিয়া তোমালোকে মহিলাক ন্যায় কেতিয়া কৰিছিলা? তোমালোকৰ সভাপতি ভৱেশ কলিতাই 7টা বজাৰ পিছত অটল বিহাৰী বাজপেয়ী ভৱনত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰিছিলে, তেতিয়া মহিলাৰ কথা ক'ত কৈছিলা? তেতিয়া তোমালোকে চকুত পাতি বান্ধি ৰখি আছিলা। মই সেই অসমৰ মাতৃসকলক মই বিনম্ৰতাৰে অনুৰোধ জনাইছো যে বহুত হ'ল অন্যায়। এইবাৰ হিমন্ত বিশ্ব শৰ্মাক যদি আমি প্ৰতিহত কৰিব নোৱাৰো, অসমত ভূপেন হাজৰিকাই গোৱাৰ দৰে যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসতলৈ যাব, অসমত অসমীয়া ভগনীয়া হব। সেয়ে মই আপোনালোকক দীঘলীয়া নকৰি এটাই আহ্বান জনাইছো যে আজি ইয়াৰ পৰা যোৱাৰ পিছত নিৰ্বাচনৰ আগদিনাখন হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক লুণ্ঠন কৰি থোৱা স্মাৰ্ট মিটাৰেৰে আপোনালোকৰ ঘৰৰ পৰা ডকাইতি ডালা পইচাবিলাক, সকলোকে GSTত ডকাইতি ডালা পইচাবিলাক বিলাবলৈ আহিব লৈ ল'ব। এয়া হিমন্ত বিশ্ব শৰ্মাৰ টকা পইচা নহয়, অসমৰ ৰাইজৰ তেজ পানী কৰা ধাম মাটিত পেলোৱা টকা বিলাবলৈ আহিলে লৈ ল'ব, নহলে ৰিনিকি আৰু এখন ৰিজৰ্ট কৰবাত খুলিব। কিন্তু সিদ্ধান্ত যদি এইবাৰ যদি আপোনালোকে যিমান ধুমুহা নাহক কিয়, এইবাৰ যদি ৰাজনৈতিকভাৱে যদি আপোনালোকে শুদ্ধ সিদ্ধান্ত ল'ব নোৱাৰে, তেলে অসমত অসমীয়া ভগনীয়া হব। যিহেতুকে মিটিংখন পাঞ্জাবাৰীত হৈ আছে,
শিল্পগ্ৰামত হৈ আছে। মই গুৱাহাটীৰ প্ৰত্যেকটো সমষ্টিৰ মাননীয় সচেতন ৰাইজক মই আহ্বান জনাইছো, কৃত্ৰিম বানপানীৰ কথা পাহৰি নাযাব, বিশুদ্ধ খোৱা পানীৰ কথা আপোনালোকে পাহৰি নাযাব। পাহাৰত থকা লোকসকলে মাটিৰ পট্টাৰ নামত বসুন্ধৰাৰ যোগেদি আপোনালোকক যে বেঘৰ কৰা ষড়যন্ত্ৰত লিপ্ত হৈছে পাহৰি নাযাব। স্মাৰ্ট মিটাৰৰ মাধমাৰ পাহৰি নাযাব। আইসকলে ৰাস্তাত সোণৰ চেন পিন্ধি ওলাব নোৱাৰা অগণতান্ত্ৰিক পৰিৱেশৰ কথা পাহৰি নাযাব। সেয়া আহ্বান জনাইছো গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত। আৰু 60 দিনৰ পিছত যে নিৰ্বাচন হবলৈ গৈ আছে, এই নিৰ্বাচনত অসমৰ ৰাইজে আমি সিদ্ধান্ত লওঁ আহক যে কংগ্ৰেছে যিখন আমাক সংবিধান দিছে, সংবিধান বচোৱাৰ ক্ষেত্ৰত, সংবিধানে দিয়া আমাক অধিকাৰ বিলাক বচোৱাৰ ক্ষেত্ৰত, হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নাইকিয়া কৰাৰ ক্ষেত্ৰত, হিমন্ত বিশ্ব শৰ্মাৰ গৰু চোৰ, মাটি চোৰ, চুপাৰী চোৰ, কয়লা চোৰ এইবিলাক বন্ধ কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই কেৱল হিন্দু আৰু মুছলমানৰ ৰাজনীতিক নস্বাত কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই মানুহক গৰু ছাগলীৰ দৰে কিনাৰ যি ষড়যন্ত্ৰত অসমৰ ৰাজকোষৰ টকা পইচা অবাবত নষ্ট কৰিছে, তাক প্ৰতিহত কৰাৰ স্বাৰ্থত গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰি জুবেৰ আলমৰ নেতৃত্বত অসমত যুৱ প্ৰজন্মই সিদ্ধান্ত লওঁ আহক যে আমাৰ কংগ্ৰেছৰ দিনত বনোৱা চৰকাৰী স্কুলবিলাক পুনৰ উদ্ধাৰ কৰি 27,000 প্ৰাইমাৰী স্কুলত যে শিক্ষকৰ পদ খালী হৈ আছে পুনৰ আমি নিযুক্তিৰ কাম কৰিম যদি আমাৰ চৰকাৰ আহে। যুৱ প্ৰজন্মৰ এই জুবেৰ আলমৰ নেতৃত্বত, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আজি সংকল্প লওঁ আহক, কংগ্ৰেছৰ যদি চৰকাৰ আহে 64 লাখ মানুহৰ ঘৰত অন্যায়ভাৱে যে স্মাৰ্ট মিটাৰ লগাইছে ইয়াক অতৰাই খুলি দলিয়াই পেলাবৰ কাৰণে কংগ্ৰেছৰ হাত শক্তিশালী কৰোঁ আহক। গুৱাহাটীত 85,000 পাহাৰত থকা মানুহক বসুন্ধৰাৰ জৰিয়তে যি ভূমি পট্টাৰ পৰা নস্বাত কৰিছে পুনৰ তেওঁলোকক এই ঘৰত সুখেৰে থকাৰ কাৰণে আহক গৌৰৱ গগৈ হাত শক্তিশালী কৰোঁ আমি আহক। গুৱাহাটীৰ আশে পাশে থকা মানুহে এটুপি শুদ্ধ বিশুদ্ধ খোৱা পানীৰ কাৰণে যে ককবকাই আছে তাক আমি পুনৰ পানীৰ ব্যৱস্থা কৰিবৰ কাৰণে অশোক সিংকালক ইয়াৰ পৰা গাদীচ্যুত কৰি আমি সঁচা অৰ্থত নগৰ উন্নয়নৰ এটা বিভাগ আমি চলাই নিয়াৰ কাৰণে কংগ্ৰেছৰ হাত শক্তিশালী কৰোঁ আহক। শেষত সকলোকে মই সৈনিকৰ দৰে আপোনালোকক কঁকালত টঙালি বান্ধি কংগ্ৰেছৰ হাত শক্তিশালী কৰি কংগ্ৰেছক বচাবৰ কাৰণে নহয়, অসমৰ প্ৰতিজন জনসাধাৰণক বচাবৰ কাৰণে বিজেপিত থকা কৰ্মীসকলকো কৈছো যে আপোনালোকেও যিজনৰ পাল্লাত হাত শক্তিশালী কৰি এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ বনাই অসমখনত যাতে আমি ভাতৃত্ববোধ হিন্দু মুছলমান শিখ ইছাই খ্ৰীষ্টিয়ান আমি সকলো যাতে একতাৰে থাকে, মন্দিৰ মছজিদ সকলোতে নামঘৰত যোৱাৰ যাতে এক পৰিৱেশ থাকে য'ত মুখ্যমন্ত্ৰীৰ আসনত বহি এফালে এটা কলহত ছাগলীৰ মাংস আৰু এটা কলহত আন মাংস থকা কথা কৈ কংগ্ৰেছৰ লক্ষ লক্ষ কৰ্মীক অপমান কৰাৰ যাতে স্পৰ্ধা নকৰে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক আজি শিল্পগ্ৰামৰ পৰা সকীয়াই দি মই মোৰ বক্তব্য সামৰণি মাৰিছো। মই এটা শ্লোগান দি সকলোৱে মোৰ লগত মাত দিব, মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, ৰাহুল গান্ধী, গৌৰৱ গগৈ, গৌৰৱ গগৈ, জুবেৰ আলম, জুবেৰ আলম, কংগ্ৰেছ, কংগ্ৰেছ। সিদ্ধান্ত লওঁ আহক যে কংগ্ৰেছে যিখন আমাক সংবিধান দিছে, সংবিধান বচোৱাৰ ক্ষেত্ৰত, সংবিধানে দিয়া আমাক অধিকাৰ বিলাক বচোৱাৰ ক্ষেত্ৰত, হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নাইকিয়া কৰাৰ ক্ষেত্ৰত, হিমন্ত বিশ্ব শৰ্মাৰ গৰু চোৰ, মাটি চোৰ, চুপাৰী চোৰ, কয়লা চোৰ এইবিলাক বন্ধ কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই কেৱল হিন্দু আৰু মুছলমানৰ ৰাজনীতিক নস্বাত কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই মানুহক গৰু ছাগলীৰ দৰে কিনাৰ যি ষড়যন্ত্ৰত অসমৰ ৰাজকোষৰ টকা পইচা অবাবত নষ্ট কৰিছে তাক প্ৰতিহত কৰাৰ স্বাৰ্থত গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰি জুবেৰ আলমৰ নেতৃত্বত অসমত যুৱ প্ৰজন্মই সিদ্ধান্ত লওঁ আহক যে আমাৰ কংগ্ৰেছৰ দিনত বনোৱা চৰকাৰী স্কুলবিলাক পুনৰ উদ্ধাৰ কৰি 27,000 প্ৰাইমাৰী স্কুলত যে শিক্ষকৰ পদ খালী হৈ আছে পুনৰ আমি নিযুক্তিৰ কাম কৰিম যদি আমাৰ চৰকাৰ আহে। যুৱ প্ৰজন্মৰ এই জুবেৰ আলমৰ নেতৃত্বত, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আজি সংকল্প লওঁ আহক, কংগ্ৰেছৰ যদি চৰকাৰ আহে 64 লাখ মানুহৰ ঘৰত
অন্যায়ভাৱে যে স্মাৰ্ট মিটাৰ লগাইছে ইয়াক অতৰাই খুলি দলিয়াই পেলাবৰ কাৰণে কংগ্ৰেছৰ হাত শক্তিশালী কৰোৱা হওক। গুৱাহাটীত 85,000 পাহাৰত থকা মানুহক বসুন্ধৰাৰ জৰিয়তে যি ভূমি পট্টাৰ পৰা নস্বাত কৰিছে পুনৰ তেওঁলোকক এই ঘৰত সুখেৰে থকাৰ কাৰণে আহক গৌৰৱ গগৈ হাত শক্তিশালী কৰোঁ আমি আহক। গুৱাহাটীৰ আশে পাশে থকা মানুহে এটুপি শুদ্ধ বিশুদ্ধ খোৱা পানীৰ কাৰণে যি কক বকাই আছে তাক আমি পুনৰ পানীৰ ব্যৱস্থা কৰিবৰ কাৰণে অশোক সিংকালক ইয়াৰ পৰা গাদীচ্যুত কৰি আমি সঁচা অৰ্থত নগৰ উন্নয়নৰ এটা বিভাগ আমি চলাই নিয়াৰ কাৰণে কংগ্ৰেছৰ হাত শক্তিশালী কৰোৱা হওক। শেষত সকলোকে মই সৈনিকৰ দৰে আপোনালোকক কঁকালত টঙালি বান্ধি কংগ্ৰেছৰ হাত শক্তিশালী কৰি কংগ্ৰেছক বচাবৰ কাৰণে নহয়, অসমৰ প্ৰতিজন জনসাধাৰণক বচাবৰ কাৰণে বিজেপিত থকা কৰ্মীসকলকো কৈছো যে আপোনালোকেও যিজনৰ পাল্লাত হাত শক্তিশালী কৰি এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ বনাই অসমখনত যাতে আমি ভাতৃত্ববোধ হিন্দু মুছলমান শিখ ইছাই খ্ৰীষ্টিয়ান আমি সকলো যাতে একতাৰে থাকে, মন্দিৰ মছজিদ সকলোতে নামঘৰত যোৱাৰ যাতে এক পৰিৱেশ থাকে য'ত মুখ্যমন্ত্ৰীৰ আসনত বহি এফালে এটা কলহত ছাগলীৰ মাংস আৰু এটা কলহত আন মঞ্চ থকা কথা কৈ কংগ্ৰেছৰ লক্ষ লক্ষ কৰ্মীক অপমান কৰাৰ যাতে স্পৰ্ধা নকৰে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক আজি শিল্পগ্ৰামৰ পৰা সকীয়াই দি মই মোৰ বক্তব্য সামৰণি মাৰিছো। মই এটা শ্লোগান দি সকলোৱে মোৰ লগত মাত দিব। মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, গৌৰৱ গগৈ, জুবেৰ আনম, কংগ্ৰেছ দান পেলোৱা হওক যে কংগ্ৰেছে যিখন আমাক সংবিধান দিছে, সংবিধান বচোৱাৰ ক্ষেত্ৰত সংবিধানে দিয়া আমাক অধিকাৰ বিলাক বচোৱাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নাইকিয়া কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ গৰু চোৰ, মাটি চোৰ, চুপাৰী চোৰ, কয়লা চোৰ এইবিলাক বন্ধ কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই কেৱল হিন্দু আৰু মুছলমানৰ ৰাজনীতিক নস্বাত কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই মানুহক গৰু ছাগলীৰ দৰে কিনাৰ যি ষড়যন্ত্ৰত অসমৰ ৰাজকোষৰ টকা পইচা অবাবত নষ্ট কৰিছে তাক প্ৰতিহত কৰাৰ স্বাৰ্থত গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰি জুবেৰ আনমৰ নেতৃত্বত অসমত যুৱ প্ৰজন্মই সিদ্ধান্ত লোৱা হওক যে আমাৰ কংগ্ৰেছৰ দিনত বনোৱা চৰকাৰী স্কুলবিলাক পুনৰ উদ্ধাৰ কৰি 27,000 প্ৰাইমেৰী স্কুলত যে শিক্ষকৰ পদ খালী হৈ আছে পুনৰ আমি নিযুক্তিৰ কাম কৰিম যদি আমাৰ চৰকাৰ আহে। যুৱ প্ৰজন্মৰ এই জুবেৰ আনমৰ নেতৃত্বত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আজি সংকল্প লোৱা হওক কংগ্ৰেছৰ যদি চৰকাৰ আহে 64 লাখ মানুহৰ ঘৰত অন্যায়ভাৱে যে স্মাৰ্ট মিটাৰ লগাইছে ইয়াক অতৰাই খুলি দলিয়াই পেলাবৰ কাৰণে কংগ্ৰেছৰ হাত শক্তিশালী কৰোৱা হওক। গুৱাহাটীত 85,000 পাহাৰত থকা মানুহক বসুন্ধৰাৰ জৰিয়তে যি ভূমি পট্টাৰ পৰা নস্বাত কৰিছে পুনৰ তেওঁলোকক এই ঘৰত সুখেৰে থকাৰ কাৰণে আহক গৌৰৱ গগৈ হাত শক্তিশালী কৰোঁ আমি আহক। গুৱাহাটীৰ আশে পাশে থকা মানুহে এটুপি শুদ্ধ বিশুদ্ধ খোৱা পানীৰ কাৰণে যি কক বকাই আছে তাক আমি পুনৰ পানীৰ ব্যৱস্থা কৰিবৰ কাৰণে অশোক সিংকালক ইয়াৰ পৰা গাদীচ্যুত কৰি আমি সঁচা অৰ্থত নগৰ উন্নয়নৰ এটা বিভাগ আমি চলাই নিয়াৰ কাৰণে কংগ্ৰেছৰ হাত শক্তিশালী কৰোৱা হওক। শেষত সকলোকে মই সৈনিকৰ দৰে আপোনালোকক কঁকালত টঙালি বান্ধি কংগ্ৰেছৰ হাত শক্তিশালী কৰি কংগ্ৰেছক বচাবৰ কাৰণে নহয়, অসমৰ প্ৰতিজন জনসাধাৰণক বচাবৰ কাৰণে বিজেপিত থকা কৰ্মীসকলকো কৈছো যে আপোনালোকেও যিজনৰ পাল্লাত হাত শক্তিশালী কৰি এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ বনাই অসমখনত যাতে আমি ভাতৃত্ববোধ হিন্দু মুছলমান শিখ ইছাই খ্ৰীষ্টিয়ান আমি সকলো যাতে একতাৰে থাকে, মন্দিৰ মছজিদ সকলোতে নামঘৰত যোৱাৰ যাতে এক পৰিৱেশ থাকে য'ত মুখ্যমন্ত্ৰীৰ আসনত বহি এফালে এটা কলহত ছাগলীৰ মাংস আৰু এটা কলহত আন মঞ্চ থকা কথা কৈ কংগ্ৰেছৰ লক্ষ লক্ষ কৰ্মীক অপমান কৰাৰ যাতে স্পৰ্ধা নকৰে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক আজি শিল্পগ্ৰামৰ পৰা সকীয়াই দি মই মোৰ বক্তব্য সামৰণি মাৰিছো। মই এটা শ্লোগান দি সকলোৱে মোৰ লগত মাত দিব। মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, গৌৰৱ গগৈ,
সংবিধান দিছে সংবিধান বচোৱাৰ ক্ষেত্ৰত সংবিধানে দিয়া আমাক অধিকাৰ বিলাক বচোৱাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নাইকিয়া কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ গৰু চোৰ মাটি চোৰ চুপাৰী চোৰ কয়লা চোৰ এইবিলাক বন্ধ কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই কেৱল হিন্দু আৰু মুছলমানৰ ৰাজনীতিক নস্বাত কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই মানুহক গৰু ছাগলীৰ দৰে কিনাৰ যি ষড়যন্ত্ৰত অসমৰ ৰাজকোষৰ টকা পইচা অবাবত নষ্ট কৰিছে তাক প্ৰতিহত কৰাৰ স্বাৰ্থত গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰে জুবেৰ আলমৰ নেতৃত্ব